তো গাইজ কেনেকুৱা মাথা মানে একদম জ্বৰ উঠি গ'লগৈ এইফালে চাপৰিত আছোঁহি তো চাওক ভিডিঅ'টো। তো হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজিও চাব পাৰে পূৰা পানী এইবোৰ চাওক, এইকেইদিন বেছি পানী হৈ গৈছে নেকি। তো দেখাইছোঁ ৰ'ব, এইবোৰ পানী বলি আছে মানে এইবিলাক, এইটো পানী চাব পাৰে। আৰু ইয়াতো বহুত পানী হৈছে বুলি ক'ব পাৰি আৰু দেই। তো ইয়াত কালি পৰহি এইকেইদিন পানী নাছিলেই। তো এইবোৰ চাওক, বেছিখিনি পানী হৈ গৈছে মানে আগতকৈ। তো আপোনালোকক মই অলপ আগলৈকে দেখাইছোঁ। তো এইখিনিও চাব পাৰে পূৰা মানে ৰাস্তা এইফালে অহা ল'ৰাটোৰ ঘৰ এইফালে চাওক, গোটেই পানী এই চোতাললৈকে মানে নাছিলে নহয়। এইডোখৰ একদম ৰাস্তা ওপৰলৈ উঠিবলৈ বিচাৰিছে মানে পানীখিনি দেই। তো আজি ৰাতিটোৰ ভিতৰতে, কালি আৰু আজি ৰাতিটোৰ ভিতৰতে কেনেকুৱা দগল বৰষুণ দিলে তো আপোনালোকে অনুমান কৰিব পাৰে কিমান যে পানী হৈ গ'ল। তো আৰু অলপ আগলৈ দেখাইছোঁ, পূৰা মানে ফুট বলি থকা নিচিনা হৈছে মানে। ৰ'ব আৰু অলপ আগত দেখাইছোঁ মানে, এইবোৰ চাওক একদম বাৰীৰ ভিতৰলৈকে পানীবোৰ বেলেগ জেগাৰ পৰা আহিছে মানে। তো ইমান এইকেইদিন হোৱা নাছিলে। তো যিকেইদিন ৰ'দ দিলে মানে আমাৰ মানে কি কাটিলে বুলি কয় যে, টিকা ফটা ৰ'দ দিছিলে মানে যি ডবলকৈ মানে এই জিটিখন ওলাই গৈছে মানে। ৰ'দটো বহুত দিলে মানে গোটেই ঘাম চাম ওলাই যায় একদম। এতিয়া আকৌ বৰষুণ দিছে মানে, এতিয়া ভৰিটো মোৰ আকৌ পানীয়ে খাব ধৰিছে, পানী গছে এইটো চাওক, সিহঁতৰ পুখুৰীটোত মাছ জীয়ালেও মানে চব ওলাই যাব পৰা ষ্টাইল হৈ আছে মানে। সেইটো পুখুৰীটো এইটো চাওক, পানী কিমান যে বাঢ়ি গ'ল আপোনালোকে নিজেই ভাবিব পাৰে। এইখিনি চাওক, পূৰা তলত ঘূল ঘূল মাছ দি আছে মানে। মাছ আছিলে, মাছ থকাখিনি চব গুচি গ'লগৈ বুলি ক'ব পাৰি আৰু মানে। এতিয়া মানুহ চব ৰুইও হৈ গ'ল, হ'লেও মানে বৰষুণটো দি আছে। মই মানে এইটো দেখাবলৈ ইয়ালৈ গুচি আহিলোঁ। মোৰ আৰু কাৰেণ্টটো নাই মানে, ডাইৰেক্ট ঘৰৰ পৰা আহিছোঁ মানে ভিডিঅ' বনাই। তো এইকেইদিন তাগৰা বৰষুণ দিছে দেই, ৰাতি তাগৰা দি আছে মানে। খালি দিনত ইমান নাই দিয়া, কালিতো দিনত ৰ'দো দিলে, আজি ৰ'দ নিদিব যেন পাইছোঁ মানে। ৰ'দটো চাওক এখন ব্লকৰ তলত। মই আৰু আগলৈ নাযাওঁগৈ মানে, তো গ'লেও পিছত যাম মানে। এইটো চাওক ইমান পানী হৈ গ'ল মানে, আগতকৈও বহুত। আৰু সেইফালে পূৰা আগলৈ ধৰি আছে, আগলৈ মই এতিয়া নাযাওঁ, অলপ পিছত যাম মানে। তো ইয়াতো যদি পানী এনেকৈ ডেম চেম খুলি দিয়ে পূৰা পানী হৈ যাব পাৰে। ইয়াতো মানে ইয়াতো হ'ব যেন পাইছোঁ মানে। এইডোখৰ বাম জেগা হয় যিহেতু মানে, চিমেণ্ট চাপৰি জেগাটো। এইটো যদি ডুবি যায় আৰু তেতিয়া গোটেই অসমেই ডুবি যাব যেন পাইছোঁ আৰু মানে। মানুহে কোৱা মতে শুনিছোঁ আৰু মইতো নাজানো ইমান, হ'লেও আৰু অথনি এইডোখৰ কি খাটাংকৈ মানে মাৰি আছিলে, তাকে চাব আহিলোঁ মানে। ইয়াত পানী বেছি হৈ গৈছিলে না, সেইটো কাৰণে মানে এইডোখৰ ফুল হৈছিলে। এই পকাডোখৰ বেছি ওপৰলৈকে আছিলে, সেইটো অলপ ভাঙি দিলে মানে। এইডোখৰ দবঙাখিনি সিহঁতৰ যে চোতাললৈ গৈছিলে মানে, ৱালত লাগি গৈছিলে পানীটো। মই দেখাব নাপালোঁগৈ বাৰু, ৰাতিপুৱা একদম ৱালত লাগি আহিছে বুলি কৈছে। এই পোৱালি কেলৈ বৰশীটো পাই আছে ইমান বৰষুণত মাছ ইয়াত নাপাওঁ, ইয়াত নুঠে মাছ, সেইফালে উঠিব, সেই ছাইডত উঠিব। এনেই তিতি ল'ৰাটো মাছ মাৰিছে। মই অথনিতে আহি দেখাব পাৰিলোঁ নেকি, গোটেই মানুহ কেইবাটাও আছিলে। এই পকাডোখৰ ভাঙি আছিলে মানে, পকাডোখৰ বৰ বেছি পানী তাত ব্লক হৈ আছিলে মানে। পানী বৰ বেছিকৈ আহিছে দেই। মাছবোৰ চব গ'লগৈ, যিমান আছিলে চব গ'লগৈ চাগে দেই, এনেকুৱা যেন লাগিছে মানে। ইয়াত আছিলে মাছ, এতিয়া নাই, চব গ'লগৈ। ইয়াত টোপালে নহ'ব কোনটো, সেই তাত টোপাগে, সেই আগত টোপাগে যা। পানী মানে বৰ বেছি হৈ গ'ল মানে আজি। কালিও ইমান হোৱা নাছিলে। তো মানে ৰাতি বহুত ডবল বৰষুণ দি দিয়া হ'ল ন। তেখেতৰ লগ পাইছোঁ অলপ পিছত। এতিয়া আকৌ মোৰ মানে মোবাইলটো চাৰ্জেই নাই, 10% আছেহে। কাৰেণ্টটো অহাই নাই আকৌ ৰাতিপুৱা আহিছিলে এবাৰ দুবাৰমান, অহাই নাই বাৰু। পূৰা ফিল্ডলৈ আহিলোঁ, পূৰা একদম মোবাইল চাৰ্জ আমাৰ মোবাইল চাৰ্জ নাই, এইফালে ফুল চাৰ্জ কৰি থৈছে মানে দেই সিহঁতি। তই কিমান আছে চাওঁ চাৰ্জটো বুবা হ'লি নি তই, বুবা হ'লি নেকি কি? এইকেইটা বাচ্চাকেইটা গুচি গ'লগৈ। তাৰপৰা আৰু পানীটো চাব পাৰে এতিয়া কিমান শুকাই গ'ল। এতিয়া বৰষুণ চৰষুণ চব মানে এৰি দিলে মানে। তো পানীও বহুত শুকাই গ'ল মানে আজি, মানে এতিয়া বহুতখিনি শুকাই গ'ল। তো এতিয়া মই মানে
ঘৰলৈ গৈছোঁ এতিয়া। ঘৰলৈ যোৱা এই মাথাটো বেয়া হৈছে আৰু এতিয়া লগৰ এতিয়া এটাও নাই মানে, চব ক'ৰবালৈ গ'লগৈ। এতিয়া আছে দুটামান, খালি সেইকেইটা গ'লগৈ। তো এতিয়া অকলে থাকিব লাগিব, এতিয়া কি কৰোঁ জানো। আৰু যিয়ে কাহ ধৰিছে মোৰ মানে, কি হেৰি নেমুনীয়া দৰৱ খাব আহিছোঁ মানে, একদম কাহ ধৰিছোঁ যে সেইটো কাৰণে। সিহঁতৰ বনাই দিলে সিহঁতৰ বাপেকে, মোৰ থাকে যে ল'ৰা এটা মাইনা বাপেকে বনাই দিলে মানে, তো চিনি নাপাব পাৰে। তো এতিয়া খাই লওঁগে মানে এপালিমান, তো আকৌ কাইলৈও খাব লাগিব মানে। কাহটো মানে ধৰিলে আকৌ আজিৰ পৰা, তাকে খাব গুচি আহিলোঁ। এতিয়া পূৰা তিতা দেই, খাই দিলোঁ মানে জালুক চালুক কিবাকিবি লেতাৰতে কিবাকিবি দিয়া আছিলে, ডিঙিটো কিবাকিবি লাগি গৈছে এতিয়া। মানে মোৰ কালি এটা ক্লিপ বনোৱা হৈছিলে, তো আজি এটা ক্লিপ দিছোঁ মানে, সেইটো কাৰণে পানীটো আজি এতিয়া কথা এটা কৈছোঁ আৰু ন, এইটো মানে দিয়াটো মানে ভাত চাত নোখোৱাকৈ খাই দিব লাগে। ভাত চাত খোৱাই নাইতো এতিয়ালৈকে, মই একদম কিবাকিবি লাগিছে, এতিয়া ভোক লাগিছে আৰু দেই। মানে কি তিতা মিঠা লাগিলে, একদম ডিঙিটো এবাৰ চেৰচেৰাই গ'লগৈ। তো অলপ পিছতকৈ অলপ সেইফালে ওলাই যাম আৰু ন। তো কালিও যাম বুলি কৈ যোৱা নহ'ল, কালি কাৰেণ্টটো নাহিলে মানে, সেইটো কাৰণে। কালি এটা ক্লিপ, তো আজি আধা মানে দি দিছোঁ আৰু। তো ভাত চাত খাই মেলি গৈ আছোঁ, তো চাই থাকিব একেবাৰে লাষ্টলৈকে দেই, লাষ্টলৈকে বানে ৰাহিয়ে। তো যেনেদৰে মই উঠি আহিছোঁ মানে, একদম আজি ভিডিঅ' বনাব নোৱাৰিম বুলি ভাবিছিলোঁ, একেবাৰে মাত চাত নাই, মাত চাত আছে মানে হ'লেও উঠিবও পৰা নাই মানে, যেনে তেনে লগৰকেইটা আহি উঠাইছেহি। এতিয়া বাইকত মানে হেৰিলৈ যাওঁ, এতিয়া চাপৰিলৈ কিবা টেবলেট কিনিবলৈ যাওঁ মানে, একদম জ্বৰ কাহ। হ'লেও আজি মানে ভিডিঅ'টো বনাই দিছোঁ আৰু, মানে আধা হৈ আছে যে, সেইটো কাৰণে এটা কমপ্লিট কৰিছোঁ মানে। এতিয়া গৈছোঁ, এতিয়া লগৰকেইটা নহয়, মই শুয়ে থাকিলোঁ আৰু ভৰাই গৈছোঁ এইফালে মহাজন। বল নোলা পৰিছে ক'ৰবাত होला पैसे त दियो फाल्नु ভিতৰত সোমাই আছিলে, মোৰ মাথা বেয়া হৈ গৈছে দেই, একেবাৰে একদম জ্বৰ লাগি গৈছে।